আগন্তুক বিধানসভা নিৰ্বাচনৰ ৬ নং গোলগঞ্জ সমষ্টি বিধানসভা পদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। মোৰ নাম শ্ৰী অৰবিন্দ দাস। মই এডভোকেট, সমাজৰ কামৰ কাৰণে কাম কৰি আছো। মোৰ গ্ৰাছৰুট লেভেল ৱাৰ্ক আছে। এইটো ফালৰ পৰা মই সমাজৰ কামত জড়িত হৈ আছো। মই সংঘ পৰিবাৰৰ আদৰ্শ অনুপ্ৰেৰিত হৈ সংঘৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰি আছো। মই বিজেপি বাৰ্তা পেপাৰৰ এডিটৰ আছিলোঁ। ডক্টৰ পান্নালাল ওচৱালৰ কিহত আদৰ্শত কৰিছিল, প্ৰথম এডিটৰ আছিলোঁ। আৰু বিদ্যাভাৰতীৰ আদৰ্শত অনুপ্ৰেৰিত হৈ মই 1992 চনত মই ধুবুৰীৰ প্ৰথম শংকৰদেৱ স্কুল গোলগঞ্জৰ প্ৰতিষ্ঠা প্ৰধানাচাৰ্য আছিলোঁ। আৰু ওকালতি কৰি আছোঁ মই সুদীৰ্ঘ 19 বছৰ ধৰি। গুৱাহাটী হাইকোৰ্টৰ লগতে আমাৰ ধুবুৰী কোৰ্ট, বঙাইগাঁও কোৰ্ট, বিভিন্ন কোৰ্টত মই কেছ কৰি আছোঁ। ৰাইজৰ সমস্যাত মই উঠি পৰি লাগি আছোঁ। যিজন ৰাইজে মোক মাতে সমস্যাত মই সঁহাৰি দি আছোঁ, সকলো কাম কৰি আছোঁ। আপুনি কিমান চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত? 1984 পৰা। বিজেপি দলত জড়িত নেকি প্ৰত্যক্ষ? বিজেপি প্ৰত্যক্ষ আছোঁ, যিহেতু মই বিজেপি বাৰ্তা পেপাৰৰ এডিটৰ আছিলোঁ। 85-86 প্ৰথম আমাৰ ধুবুৰী জিলাৰ পান্নালালে ইয়াত বিজেপিৰ কেণ্ডিডেট দিছিল। বিজেপি বাৰ্তা পেপাৰৰ এডিটৰ আছিলোঁ, কৃষি বাৰ্তা পেপাৰৰ এডিটৰ আছিলোঁ। আৰু যেতিয়া মই আমাৰ প্ৰবীণ বৰুৱা, ইন্দ্ৰমণি বৰুৱা এইবিলাক জড়িত আছিল। লালকৃষ্ণ আদৱানী যেতিয়া আমাৰ তাৰ ৰথযাত্ৰা ৰখিলে বিহাৰত, তেতিয়া অসম বন্ধ কৰিছিল, মই তাতো জড়িত আছিলোঁ। মোৰ নেতৃত্বত বন্ধ হৈছিল গুৱাহাটী বজাৰ বজাৰ। যদি আপোনাক ভাৰতীয় জনতা পাৰ্টিৰ দলৰ পৰা টিকেট প্ৰদান কৰে আৰু আপুনি জয়লাভ হয়, গোলগঞ্জ সমষ্টিবাসীৰ আপুনি কি উন্নতি কাম কৰিব? দেখোন গোলগঞ্জ সমষ্টি সমস্যা হ'ল সমষ্টি। ইয়াৰ প্ৰথম হ'ল মাটি, বাটি, বেটি। এইটো মাটি ৰক্ষা কৰিব লাগিব, বেটি ৰক্ষা কৰিব লাগিব, বাটি ৰক্ষা কৰিব লাগিব। বিগত 2 বছৰ ধৰি আমাৰ গোলগঞ্জত নদীৰ ভাঙন সমস্যা, বিধায়কে এইটো সমস্যা দূৰ কৰিব পৰা নাই। পদক্ষেপ ল'ব লাগিব। এইটো মই যেতিয়া বিজেপি বাৰ্তা পেপাৰৰ এডিটৰ আছিলোঁ, তেতিয়া মই লিখিছিলোঁ যে গোলগঞ্জৰ গৰাখহনীয়াটো ৰোধ হ'ব লাগে। লিখিছিলোঁ। ডক্টৰ পান্নালাল ওচৱালেও এইটো নেতৃত্ব লৈছিল, কিছু কামো হৈছিল। আৰু বিজেপিকো জনোৱা হৈছে, বিজেপি ভাৰতীয় জনতা গভৰ্ণমেণ্টে এইটো ব্যৱস্থা হাতত লৈ আছে। আমাৰ বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিৰ মেইন যিটো এজেণ্ডা আছে, আমাৰ সুৰক্ষা আৰু বিকাশ, এক্সটাৰ্নেল ছিকিউৰিটি এণ্ড ইণ্টাৰনেল ছিকিউৰিটি। আজি চাওক, ইণ্টাৰনেল ছিকিউৰিটি আপোনালোকে পাই আছে, ইণ্টাৰনেল ছিকিউৰিটি কিমান হৈ আছে, ইণ্টাৰনেল ছিকিউৰিটি কিমান ব্যাঘাত হৈ আছে। আজি মানৱতে নোহোৱা হৈ গৈছে, সমাজত একটা ন্যায় আনিব লাগিব। এক দেশ মে এক কানুন होना चाहिए। গোলগঞ্জ সমষ্টিৰ কেইজন প্ৰাৰ্থীয়ে টিকট বিচাৰি আছে, এই বিষয়ত আপুনি কিবা ক'ব নেকি? টিকটটো বিচাৰাটো সবৰে অধিকাৰ আছে, সবৰেতো প্ৰাপ্য অধিকাৰ আছে, বিচাৰিব পাব। এতিয়া দলে বিচাৰ কৰিব হু ইজ দ্য ফিটেষ্ট কেণ্ডিডেট। মই কিয় বিচাৰি আছোঁ, মোৰ গ্ৰাছৰুট লেভেল ৱাৰ্ক আছে 84-86 পৰা। মোৰ নেতৃত্ব মই দি আছিলোঁ সমাজত। আৰু যেতিয়া আমাৰ লাভ যিহেতু বলি আছিল ছোৱালীবিলাকে, মই সকলো ক্ষেত্ৰত জড়িত হৈ আছিলোঁ, চবতে, নট অনলি ইন গোলগঞ্জ কনষ্টিটিউচন বাট অলছো ইন গুৱাহাটী। সেউ সংঘত মইতো কৈছে কাম কৰি যাওক আপুনি, আমি চাম এই পাম বুলি মই আশাবাদী, পামেই। কাৰণ আপোনালোকে গাঁৱে ভূঞে যাওক, হু ইজ অৰবিন্দ দাস, চবে জানিব অৰবিন্দ দাসৰ নেতৃত্ব আছে।